নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে বগা কাগজত মাত্ৰ 3টা শব্দ লিখি থৈ দিয়ক আৰু তাৰ পিছত দেখিবলৈ পাব আপোনাৰ জীৱনলৈ অহা আচৰিত পৰিৱৰ্তনবোৰ। কিন্তু এই পৰিৱৰ্তন ইমান সোনকালে নহয়, লাহে লাহে হ'বলৈ ধৰিব। আপুনি কেৱল এই 3টা বিশেষ শব্দ লিখি ভগৱানৰ আসনৰ ওচৰত বা ভগৱানৰ থাপনাত আপুনি থৈ দিব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এখন বগা কাগজ আৰু এটা ৰঙা চিয়াহী বা ৰঙা ৰিফিলৰ কলম। উপায়টো যিকোনোবাৰে কৰিব পাৰে, যিকোনো সময়তেই কৰিব পাৰে। কেৱল মাত্ৰ গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি বগা কাগজ আৰু এইদৰে এটা ৰঙা চিয়াহী মানে ৰঙাৰে লিখিব পৰা কলম এটা লৈ আপুনি এই 3টা শব্দ লিখিব। শব্দ 3টা হৈছে ওম, ট্ৰিং, ৰিং। এইদৰে লিখাৰ পিছত আপুনি এই কাগজখন জাপি নথব, নজপাকৈয়ে আপুনি থাপনাত থৈ দিব বা আপুনি লগতো ৰাখিব পাৰে, মানি বেগতো ৰাখিব পাৰে। এইদৰে লিখাৰ পিছত আপুনি দেখিবলৈ পাব কেইদিনমানৰ পৰা যে আপোনাৰ সকলো কামৰ বাধাবোৰ আঁতৰি গৈছে। আপোনাৰ যি যি সৎ উদ্দেশ্যৰ মনৰ ইচ্ছা আছে সেইবোৰো লাহে লাহে পূৰ্ণ হ'বলৈ ধৰিছে আৰু দিনবোৰ আপোনাৰ ভালেৰে যাবলৈ আৰম্ভ কৰিছে।